Exercise আমাৰ study question number 8 আমাৰ দিছে find the greatest number which owns divided 35 45 and 50 leaving no remainder অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে আটাইতকৈ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰা যেটো সংখ্যাৰ আমাৰ কি বুলি কৈছে 35 45 আৰু যে 50 তে কি হ'ব আমাৰ যে হৰণ কৰিলে তাৰ কোনো ভাগশেষ নাথাকে ঠিক আমাৰ আটাইতকৈ আমাৰ ডাঙৰ সংখ্যাটো নিৰ্ণয় কৰিব লাগে তাৰ ডাঙৰ সংখ্যা নিৰ্ণয় কৰিব হলে আমি কি কৰিম যে সদায় আমি যে HCF তো এই তিনটা সংখ্যাৰ আমি HCF তো নিৰ্ণয় কৰোঁ অৰ্থাৎ যে হাইয়েষ্ট কমন ফেক্টৰটো আগত আমি নিৰ্ণয় কৰি লম তাই ইয়াত আমাৰ দিয়া আছে 35 তাত 35 ইয়াৰ আমি তেওঁৰ আমি পৰাগ অৰ্থাৎ আমাৰ ফেক্টৰখিনি তেওঁৰ আমি নিৰ্ণয় কৰিম অৰ্থাৎ 35 ৰ আমাৰ ফেক্টৰখিনি চোৱা অৰ্থাৎ ইয়াত আমাৰ 5 35ত 7 বাৰ আকৌ 7 7ত 1 বাৰ সত আমাৰ 45 ৰ খিনি আমি চাম অৰ্থাৎ 45ত আমি 5 ৰে যদি দিও 5 45ত কেইবাৰ 15 বাৰ আকৌ আমি 5 ৰে দিলে ইয়াত আমাৰ কেইবাৰ 3 বাৰ আৰু 3 ইয়াত 1 বাৰ সেটো হল আমাৰ 50 50 5 ৰে দিলে ইয়াত আমাৰ 10 বাৰ আকৌ 5 ৰে দিলে ইয়াত আমাৰ 2 বাৰ আৰু 2 ৰে দিলে ইয়াত আমাৰ 1 বাৰ ঠিক এই তিনটা পৰ আমি HCF টো নিৰ্ণয় কৰিম therefore যে HCF তেজ আমাৰ HCF টো আমাৰ যে তিনটা সংখ্যাতে কি থাকিব লাগে ফেক্টৰ থাকিব লাগিব ইয়াতো 5 আছে ইয়াতো 5 আছে ইয়াতো আছে কাৰণ আমাৰ 5 হ'ব সো ইয়াত 7 আছে ইয়াত 7 নাই ইয়াতো নেখানে 7 নহব আৰু বেলেগ আমাৰ তিনিটা আমাৰ তেনেকুৱা জোৰা থকা সংখ্যা নাই এতেকে আমাৰ যে HCF টো আমাৰ কিমান হ'ব 5 এতেকে গ্ৰেটেষ্ট নাম্বাৰটো আমাৰ কিমান হ'ব 5 ঠিক আমি লিখিম therefore the greatest number the greatest number answer numbers কিমান হ'ব 5 অৰ্থাৎ আমাৰ যে আটাইতকৈ আমাৰ ডাঙৰ সংখ্যাটো কিমান হ'ব 5 question number 9 3 drums of a milkman contain 180 liters to 64 liters and 250 liters of milk respectively find the maximum capacity of a container that can measure the milk of all the 3 drums without leaving any milk in the দাম অৰ্থাৎ ইয়াত আমাৰ কি কৈছে এজন গাখীৰ ব্যৱহাৰ তিনটা দামত আমাৰ যে 180 লিটাৰ আমাৰ গাখীৰ আছে 264 লিটাৰ গাখীৰ আৰু 252 লিটাৰ আমাৰ কি আছিল গাখীৰ আছিল এতিয়া আমাৰ কৈছে ফাইন্ড দা ম্যাক্সিমাম ক্যাপাসিটি অৰ্থাৎ আমাৰ কৈছে যে সৰ্বোচ্চ কিমান জোখৰ লিটাৰৰ পাত্ৰ এটা ললে যে তিনটা দামত আমি গাখীৰ আমি জখিব পাৰিম যত নেকি কোনো আৰু ৰৈ না যায় অৰ্থাৎ আমি তিনটা দামতে জখিব পাৰিম তেন্তে আমাৰ আৰু আমাৰ যে কেনেকুৱা এটা আমাৰ পাত্ৰ লাগিব কিমান লিটাৰৰ পাত্ৰ লাগিব অৰ্থাৎ আমাৰ সেই পাত্ৰটো নিৰ্ণয় কৰিব দিছে অৰ্থাৎ সৰ্বোচ্চ অৰ্থাৎ ম্যাক্সিমাম ক্যাপাসিটি অৰ্থাৎ ম্যাক্সিমাম ক্যাপাসিটি মানে সৰ্বোচ্চ জোখৰ গাখীৰ ধৰা আমাৰ পাত্ৰটো নিৰ্ণয় কৰিব লাগে তে তাৰ কাৰণে আমি কি কৰিম যে যিখিনি আমাৰ লিটাৰ আমাৰ গাখীৰ দিয়া আছিল এই তিনটা লিটাৰ আমি LCM টো আগত আমি নিৰ্ণয় কৰিম তে সো যেনে আমাৰ ইয়াত আমাৰ আছে 180 যে ইয়াৰখন আমি কি কৰিম তাৰ ফেক্টৰখিনি আমি চাওঁতা 180 তে 180 যদি আমি চাওঁ তাত to আমাৰ 180 আমাৰ অৰ্থাৎ 90 বাৰ তাৰছত আমি 3 ৰে দিলে আমাৰ 3 3 9 3 বাৰ আৰু ইয়াত 0 অৰ্থাৎ 3 আমাৰ 90 30 বাৰ আমাৰ হৰণ যাব তাৰ পিছত 6 ইয়াত আমি 5 ৰে দিলে 5 30ত 5 30ত 6 বাৰ আকৌ 2 ৰে দিলে 2 ইয়াত 3 বাৰ আৰু 3 ইয়াত 1 বাৰ সত 264 ইয়াকো আমি এনেকুৱা ফেক্টৰ আমি ওলাম তা স্টোৰে যদি আমি হৰণ দেও অৰ্থাৎ 2 2ত 1 বাৰ 6ত 3 বাৰ 4 2 বাৰ আকৌ আমি স্টোক আমি 2 ৰে আমি দিম তা 2 1ত না যায় 13ত 6 বাৰ পিছল যে 12 12ত কেইবাৰ 6 বাৰ সত আকৌ আমি 2 ৰে আমি দিম অৰ্থাৎ 2 ইয়াত 3 বাৰ ইয়াত 3 বাৰ যাক আমি 3 ৰে দিম 3 ইয়াত 1 বাৰ ইয়াত এবাৰ আৰু 11 11ত 1 বাৰ তাৰপিছত আমাৰ আছে 252 ইয়াত আমি 2 ৰে আমি হৰণ অৰ্থাৎ 2 ইয়াত 1 বাৰ যে ইয়াত 2 বাৰ আৰু 1 থাকিল যে 12ত 6 বাৰ আমি 2 ৰে দিম ইয়াত আমাৰ 12 6 বাৰ ইয়াত আমাৰ 3 বাৰ আকৌ আমি 3 ৰে দিলে 3 6ত 2 বাৰ 3ত 1 বাৰ তে আমি 7 ৰে দিলে 7 আমাৰ 21ত কেইবাৰ 3 বাৰ আৰু 3 3ত 1 বাৰ এতেকে ইয়াৰ পৰা আমি স্টেৰ HCF টো আমি নিৰ্ণয় কৰিম ওকে সো therefore যে HCF তা ইয়াৰ সোৱা যে ইয়াত আমাৰ এটা কি আছে 2 আছে ইয়াতো এটা 2 আছে ইয়াত আমাৰ এটা 2 আছে কাৰণ আমি এই তিনটা পৰা কমনটো আমি লিখিম 2 into
সো ইয়াত আৰু এটা 2 ইয়াতো আমাৰ 2 আছে ইয়াত আমাৰ 2 আছে টেষ্ট 2 আৰু এটা লিখিম টেষ্ট ইয়াত আৰু আমাৰ 2 নাই সেইকাৰণে আমাৰ সেইবোৰ সংখ্যাৰ লগত আমাৰ 2 নাই তেন্তে অৰ্থাৎ কমন নিমিলিব তাৰপিছত ইয়াত আমাৰ যে 3 আছে ইয়াত আমাৰ 3 অৰ্থাৎ ইয়াত আমাৰ 3 আছে তেন্তে আমি 3 লিখিম সো ইয়াত 5 আছে আমাৰ হিফালে 5 নাই হিফালে 5 নাই সেইকাৰণে এই তিনিটা আমি পূৰণ কৰি দিম অৰ্থাৎ 2 2 4 4 3 গুণ কিমান 12 অৰ্থাৎ আমাৰ যে ম্যাক্সিমাম ক্যাপাসিটি যেটো আমাৰ পাতো হেটো আমাৰ কিমান লাগিব 12 লিটাৰ লাগিব সো এটাকে আমি লিখিম therefore the maximum container capacity আমাৰ কিমান হ'ব 12 লিটাৰ আমাৰ লাগিব 12 লিটাৰ এটো হল আমাৰ आंसर number 10 a teacher was given a 66 bananas and 110 আমাৰ কিমান দিছে mangoes find the maximum numbers of boys among whom the fruit can be divided equally অৰ্থাৎ ইয়াত আমাৰ কি কৈছে যে এজন শিক্ষক আমাৰ যে 66 টা আমাৰ কল দিয়া হৈছিল আৰু 110 টা আমাৰ কি দিয়া হৈছে mangoes অৰ্থাৎ আম দিয়া হৈছে এতিয়া কৈছে আটাইতকৈ কিমান বেছি লৰাৰ মাজত আমাৰ এই ফলকেইটা সমানে ভগাই দিব লাগে তেজ আমাৰ যে একিনো সমানে আমাৰ আটাইতকৈ কিমান লৰা ছোৱালীৰ মাজত আমি ভগাই দিব পাৰিম অৰ্থাৎ আমাৰ ম্যাক্সিমাম নাম্বাৰ ওলাব দিছে মানে আমি কি কৰিম যে আমাৰ কল আৰু যেটো ম্যাঙ্গো আছে সেই দুটোৰ আমি HCF টো নিৰ্ণয় কৰিম অৰ্থাৎ 66 ৰ আমি HCF টো আমি নিৰ্ণয় কৰিম তাৰ কাৰণে ফেক্টৰ কিন আগত আমি ওলাই লম অৰ্থাৎ 2 আমাৰ 6 ত 3 বাৰ ইয়াত আমাৰ 3 বাৰ আকৌ আমি 3 ৰে হৰণ দিলে ইয়াত একবাৰ ইয়াতো এবাৰ আৰু এটা 11 থাকিল আৰু 11 ত একবাৰ তাৰপিছত ইয়াত আমাৰ যে 110 ইয়াৰ কাৰণে আমি ফেক্টৰ খিনি আমি চাম অৰ্থাৎ 2 ৰে হৰণ দিলে 1 ত না যায় এখন 1 ললে 11 ত 5 বাৰ অৰ্থাৎ 5 দুগুণ 10 আছে 11 মানে এক বেছি হল 0 গত বলে 10 10 ত 5 বাৰ যে আকৌ আমি 5 ৰে যদি আমি হৰণ দিও অৰ্থাৎ 5 5 ত ইয়াতো আমাৰ একবাৰ ইয়াতো একবাৰ অৰ্থাৎ যে 5 55 ত 11 বাৰ আৰু 11 ত একবাৰ ঠিক ইয়াৰ পৰা আমি HCF টো নিৰ্ণয় কৰিম therefore the HCF তেছো ইয়াতো আমাৰ 2 আছে ইয়াতো আমাৰ 2 আছে আমি 2 লিখিম তো ইয়াত 3 আছে ইয়াত আমাৰ 3 নাই ইয়াত আমাৰ 11 ইয়াত আমাৰ 11 এটাকে আমি 11 লিখিম এটাকে 2 এর লগত 11 পূৰণ কৰিলে আমাৰ কিমান হ'ব 22 এটাকে ইহিয়তে আমাৰ কেইজনৰ মাজত বখাব পাৰিব যে 22 জন লৰা ছোৱালীৰ মাজত শিক্ষকজনে যে আম আৰু কলটো বগাই দিব পাৰিব তাকে আমি লিখিম সে therefore যে you can divide the fruit equally এবং 22 অৰ্থাৎ ইকুয়ালি হিচাপে আমাৰ 22 জনক ভগাব পাৰিব এটো হল আমাৰ आंसर